তোমাৰ যদি কোনোবাৰ লগত পটককৈ এটাচমেণ্ট হৈ যায় সেইটো তোমাৰ একো ভুল নাই। তুমি এজন ভাল মানুহ, তুমি এজনী ভাল ছোৱালী, তুমি এজন ভাল ল'ৰা, তোমাৰ মনটো ভাল, তুমি মানে ইম'চনেল হয়, তুমি ইম'চনেলি এভেইলেবল হয় মানুহৰ কাৰণে, ঠিক আছে? তুমি ফিল কৰা মানুহৰ কাৰণে। তুমি এবনৰ্মেল নহয়তো। যোনে তোমাক এবনৰ্মেল বুলি ভাবে, যোনে তোমাক ভাবে যে এইজন মানুহ ইমান বেছি মানে মোৰ কাৰণে কিয় পাগল হৈছে বা ইমান এট্ৰেকশ্যন কিয় বাঢ়িছে মোক লৈ কিনে, ঠিক আছে? এনেকৈ যদি ভাবে তেতিয়াহ'লে সেই মানুহজন বুৰ্বক। এটলিষ্ট সেই মানুহজনতকৈ তুমি বেটাৰ হয় যে তুমি নিজৰ ফিলিংছটো তুমি তেওঁক দেখুৱাব পাৰিছা, ক'ব পাৰিছা তুমি কি ফিল কৰিছা, কি ফিল কৰা নাই। তাৰপিছত তেওঁ বেয়া কৰিছে, তুমি দুখ পাইছা, তুমি হাৰ্ট হৈছা, তাতে তোমাৰ একো ভুল নাই। কাৰণ তোমাৰ পাৰ্চনেলিটিটোৱে তেনেকুৱা, তুমি মানুহজনে তেনেকুৱা। তুমি তাতে নিজক লৈ একো চেঞ্জ কৰিব নালাগে। তুমি যেতিয়া এজন বেটাৰ মানুহ পাবা, তেওঁ তোমাক সেইটো ভেলু দিব।